নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। আজি মই মেখেলা চাদৰৰ যিটো ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক, এইটো হৈছে মোৰ 3 নম্বৰ ষ্টেপটো। কাৰণ ইয়াৰ আগৰখিনি কেনেকৈ কাটিলোঁ, কেনেকৈ লগালোঁ আপোনালোকক মই দেখুৱাইছোঁৱেই। আজি মই এপ্লিকৰ ওপৰত কেনেকৈ কি কাম কৰোঁ তাৰে ভিডিঅ'লৈ আহিছোঁ। প্ৰথমতে মই কালাৰটো লৈছোঁ ফেব্ৰিক ক্ৰেলৰ আৰু ব্ৰাছডাল লৈছোঁ 4 নম্বৰ কিন্তু ৰাউণ্ড ব্ৰাছ। কাৰণ মই যিটো শেডিং কৰিছোঁ তাত ৰাউণ্ড ব্ৰাছৰ খুবেই বেছি প্ৰয়োজন, সেয়ে মই ৰাউণ্ড ব্ৰাছ লৈছোঁ। আৰু কালাৰটো লৈছোঁ মই পাৰ্পল, দেখিছেনে? কালাৰটোৰ নাম্বাৰ হৈছে 64 আৰু কালাৰটোৰ নাম হৈছে ডিপ ব্ৰিল পাৰ্পল কালাৰ। এই পাৰ্পল কালাৰটো মই যেতিয়া কাপোৰখনত কৰিছোঁ, ইয়াত কিন্তু মোৰ মেখেলা চাদৰযোৰৰ কালাৰটো আহি গৈছে, দেখিছেনে? এনেকুৱা ধৰণৰ কালাৰ কিয়, পাৰ্পল কালাৰটো কিয় মোৰ মেখেলা চাদৰৰ নিচিনা কালাৰ হ'ল, সেইটো মই ক'ব গৈছোঁ। প্ৰথমতে কালাৰটো এনেকুৱা হোৱাৰ কাৰণ হৈছে মই যিহেতু য়েল্ল' কাপোৰখনৰ ওপৰত কৰিছোঁ, য়েল্ল' কাপোৰখনৰ ওপৰত কৰাৰ কাৰণে মোৰ পাৰ্পল কালাৰটো মোৰ মেখেলা চাদৰযোৰৰ নিচিনা কালাৰটো আহি গৈছে। আৰু সেইটো আহিবৰ কাৰণে মই এই কালাৰটো চিলেক্ট কৰি লৈছোঁ। কাৰণ এই কালাৰটো নাই, সেইকাৰণে এইটো য়েল্ল'ৰ মিক্স হ'লে এই কালাৰটো আহি যায়। আপোনালোকে মই কেনেকৈ কি কৰোঁ যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে নিজেও এনেধৰণৰ কাম কৰিব পাৰিব। অলপমান দীঘলীয়া ভিডিঅ', মই প্ৰথমখিনি আপোনালোকক মই যেনেকৈ কৰিছোঁ ঠিক তেনেকৈ ভিডিঅ' বনাই দিছোঁ, পিছত কিন্তু মই ফাষ্ট কৰি দিছোঁ কাৰণ বহুত বেছি দীঘল হৈ যায়। এই শেডিংটো কৰোঁতে আপোনালোকে লক্ষ্য কৰিছেনে, মই এটা ছাইডৰ ফালে অলপমান ডাৰ্ক কৰি দিছোঁ আৰু মাজলৈকে মই লাইট কৰি আনিছোঁ। আপোনালোকে অকল বাটাৰফ্লাই কৰিব লাগিব বুলি কোনো কথা নাই, ফ্লাৱাৰ কৰিলেও এনেকুৱাকৈ শেডিং দি যাব আৰু শেডিংটো দিলেহে এপ্লিকবিলাক বহুত বেছি ধুনীয়া লগা হয়। এই বাটাৰফ্লাইটোত আৰু এটা কাম আছে, দুটা কাম আছে, সেই দুটা কাম একেলগে মই কৰি ভিডিঅ' বনাই দিম, আপোনালোকে চালে আপোনালোকেও কৰিব পাৰিব আৰু আপোনালোককো ভিডিঅ' বনাই গৈ থাকিম আৰু মোৰো মেখেলা চাদৰ সম্পূৰ্ণ হৈ গৈ থাকিব। আজি এই ছাইডৰ যিখিনি শেডিং সেইখিনি প্ৰথম দেখুৱালোঁ আৰু এতিয়া মাজৰ পৰা কেনেকৈ মই শেডিং কৰোঁ সেয়াও দেখুৱাইছোঁ। কালাৰ কিন্তু আপোনালোকে বহুত কম ব্যৱহাৰ কৰিব। কালাৰ বেছি ল'লে এই শেডিংবোৰ একেবাৰে নহয়গৈ। কালাৰটো যেতিয়া ব্ৰাছত লয় কমকৈ ল'ব, ব্ৰাছডাল অকণমান চেপি ল'ব, তেতিয়া শেডিংবোৰ বহুত ধুনীয়া হ'ব। আৰু বাটাৰফ্লাইটোৰ মাজত অকণমান মই ডিজাইন কৰি দিছোঁ। ইয়াৰ পিছত কিন্তু আৰু দুটা ষ্টেপ আছে, মই আপোনালোকক কৈছোঁৱেই। আজি মই আপোনালোকক কালাৰ শেডিংটো দেখুৱাইছোঁ, নহ'লে বহুত বেছি দীঘল ভিডিঅ' হৈ যায়। আৰু সম্পূৰ্ণ হৈ গৈছে মোৰ ইয়াৰ পিছৰ ষ্টেপটোত, আৰু গোটেই সম্পূৰ্ণ হ'ব মেখেলা চাদৰযোৰ আৰু পিন্ধা ভিডিঅ'টো আপোনালোকক দিমেই নিশ্চয়। আৰু আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে নিশ্চয় আপোনালোকে মোক কমেণ্টত জনাব। আৰু যদি আপোনালোকৰ সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে তেনেহ'লে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ কাৰণে মোৰ এই পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন, সম্পূৰ্ণ হৈ যোৱা মেখেলা চাদৰযোৰ, সম্পূৰ্ণ নহয়, শেডিঙৰ কামটো সম্পূৰ্ণ হৈ গৈছে। ইয়াৰ পিছত মই 3D আৰু ষ্টনৰ কাম কৰিম, সেইখিনি যেতিয়া কৰিম তেতিয়া আপোনালোকক মই নিশ্চয় দেখুৱাম। আজিলৈ ইমানেই, ধন্যবাদ।